নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী অসমে চেৰ পেলাইছে পশ্চিমবংগৰ অৰ্থনীতিক অসম উৰিষ্যাতকৈ পিছপৰা পশ্চিমবংগৰ অৰ্থনীতি পশ্চিমবংগৰ বিত্তমন্ত্ৰী ডক্টৰ স্বপন দাসগুপ্তৰ অকপট স্বীকাৰোক্তি অসম উৰিষ্যাৰ সমকক্ষ হ'বলৈ বহু পদক্ষেপ ল'ব লাগিব পশ্চিমবংগই অসম উৰিষ্যাৰ সৈতে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতা কৰিব লাগিব পশ্চিমবংগৰ বিধ্বস্ত অৰ্থনীতিক লৈ এই অকপট স্বীকাৰোক্তি বিত্তমন্ত্ৰী ডক্টৰ স্বপন দাসগুপ্তৰ পূৰ্বৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰৰ নীতিক দোষাৰোপ কৰে ডক্টৰ স্বপন দাসগুপ্তই We require an enabling government partly to sort out legislation, to sort out where we have not actually moved with the times. There have been vast areas where the world, and particularly India, was moving in one direction with the speed of a bullet train, and we were moving gently at the speed of a mail train. There were instances where in terms of sheer competitiveness, Assam and particularly Orissa, two of our neighboring states I can single out, had outbid us quite decisively. And Orissa had become the favored destination for most people in eastern India. I compliment Orissa for it. Certainly, it's something we must admire. But I think it falls upon us to actually now compete with them. It's not in any way a matter of, some people would say, how can you say we are going to compete with Orissa? Orissa is there and we are there. It's not that true any longer. We need to compete with Orissa. Orissa has done very well and it's best to acknowledge what it's done and what we haven't done. উত্তৰাখণ্ড গুজৰাট অসমৰ পিছত এইবাৰ পশ্চিমবংগত ইউচিচি পশ্চিমবংগতো কাৰ্যকৰী হ'ব সম নাগৰিক সংহিতা এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ উত্তৰাখণ্ড গুজৰাট অসমৰ পদ্ধতিৰে বংগতো কাৰ্যকৰী হ'ব সম নাগৰিক সংহিতা সোমবাৰে বংগ বিধানসভাত বিজেপি চৰকাৰে উত্থাপন কৰিব সম নাগৰিক সংহিতা বিধেয়ক নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি পশ্চিমবংগত ইউচিচি অনাৰ বাবে বদ্ধপৰিকৰ হৈছে বিজেপি চৰকাৰ देखिए इनकम सिविल कोड बंगाल में होगा एक प्रोसीड्योर होता है हम लोग असेंबली में बताऊंगा एक कमेटी बनता है एक सिटिंग जज के नेतृत्व में गुजरात उत्तराखंड आसाम में जिस तरीके से हुआ प्रोसीड्योर मानते हुए होगा बाकी असेंबली में मानने बताऊंगा मैं देखिए इनकम सिविल कोड बंगाल में होगा एक प्रोसीड्योर होता है हम लोग असेंबली में बताऊंगा एक कमेटी बनता है एक सिटिंग जज के नेतृत्व में गुजरात उत्तराखंड आसाम में जिस तरीके से हुआ प्रोसीड्योर मानते हुए होगा बाकी असेंबली में मानने बताऊंगा मैं জেএমবিৰ 11 অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল এনআইএৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জেএমবিৰ বিৰুদ্ধে অভিযোগনামা দাখিল গুৱাহাটীৰ এনআইএৰ বিশেষ আদালতত অভিযোগনামা দাখিল 11 অভিযুক্তৰ বিৰুদ্ধে সন্নিবিষ্ট কৰা হৈছে বিএনএছৰ বিভিন্ন ধাৰা ইউএপিএৰ অধীনতো সন্নিবিষ্ট কৰা হৈছে কেইবাটাও ধাৰা উত্তৰ পূব তথা পশ্চিমবংগত কুটাঘাটৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্তৰ পূবত সংগঠনটোৰ নেটৱৰ্ক সম্প্ৰসাৰণৰো অভিযোগ ৰাজ্য পৰিবহণ বিভাগৰ বাবে আহিব নতুন এছঅপি নাথাকিব দালাল ৰাজ মধ্যভোগীৰ দপদপনি নিয়ন্ত্ৰণ কৰা হ'ব গ্ৰীণ বাছসমূহ পুৱাই কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ এই মন্তব্য মন্ত্ৰীগৰাকীয়ে কাৰ্যালয় চৌহদ প্ৰশিক্ষণ কেন্দ্ৰ আৰু অনুজ্ঞাপত্ৰৰ বাবে দিবলগীয়া পৰীক্ষা কেন্দ্ৰ পৰ্যবেক্ষণ কৰি মত বিনিময় কৰে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত পৰিবহণ বিষয়াই উষ্ম আদৰণি জনায় পৰিবহণ মন্ত্ৰীগৰাকীক মই আজি কামৰূপ মেট্ৰৰ যি আমাৰ ড্ৰাইভিং টেষ্ট ইয়াত মই নিজে আহিছোঁ আহাৰ কাৰণ এইটোৱে সকলোৱে জানে ড্ৰাইভিং লাইসেন্স ইস্যু কৰিব হলে টেষ্টটো কম্পালসৰি কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইসেন্স পায় আৰু এনেকাও আমি শুনো কেতিয়াবা ক্যান্ডিডেটজন এটেনে নহয় আৰু কেতিয়াবা আমি এনেকাও অভিযোগ পাওঁ
যে অন্য জিলাৰ মানুহবিলাকো বোলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইচেন্সটো লৈ আহে তো তাৰ কাৰণে এই অভিযোগবিলাক পোৱাৰ পিছত মই নিজেই এইবাৰ আজি চাব আহিছোঁ আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ নতুন SOPও ওলাম আমাৰ ড্ৰাইভিং কাৰোবাক লাইচেন্স ইছ্যু কৰিব হ'লে ড্ৰাইভিং টেষ্টটো মাষ্ট ড্ৰাইভিং টেষ্টত আহিব লাগিব কোনো এজন এপ্লিকেণ্ট উপস্থিত নোহোৱাকৈ কোনো ড্ৰাইভিং লাইচেন্স ইছ্যু কৰা নহ'ব আৰু কোনোবা জিলাৰ মানুহে কোনোবা বেলেগ জিলাত যাই পেলাই কেতিয়াও ড্ৰাইভিং লাইচেন্স নাপাব তো এইটো আমি ষ্ট্ৰিক্টলি লৈছোঁ আৰু লোৱাৰ কাৰণ এইটোৱে যে যেহেতু ৰাইজৰ পৰা যথেষ্ট অভিযোগ আহিছে আৰু ৰোড এক্সিডেণ্ট ইমানেই বাঢ়িছে আপোনালোকে নিশ্চয় দেখিছে নিউজো বনাইছে ৰোড এক্সিডেণ্ট আমি ৰোড ছেফটিৰ দ্বাৰা যিমানে আমি মানে চেষ্টা কৰি আছিলোঁ কিন্তু তথাপিও অকণমান হ'লেও ৰোড এক্সিডেণ্ট বাঢ়িছে তো এইবিলাক ঘটনাবিলাক সকলোকে দুখ দিয়ে তাৰ কাৰণে ৰোড এক্সিডেণ্টটো কমাবৰ কাৰণে আমাৰ ট্ৰেইন বা স্কিল ড্ৰাইভাৰ হোৱাটো অত্যন্ত প্ৰয়োজন সামগুৰিত ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ ৰঙাগড়াত ভাড়াঘৰৰ বাথৰুমত উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত যুৱতীগৰাকী ঢেকিয়াজুলিৰ চন্দা শৰ্মা অৰোমা হোটেলত কৰ্মৰত আছিল যুৱতীগৰাকী হোটেলৰ কিছু নিলগতে ভাড়াঘৰতে আছিল চন্দাৰ সৈতে একেটা ভাড়াঘৰত আছিল আন 3 যুৱতী বৃহস্পতিবাৰে ভাড়াঘৰত অকলেই আছিল চন্দা শৰ্মা নিশা সতীৰ্থ যুৱতী ডিউটিৰ পৰা ভাড়াঘৰলৈ অহাৰ পিছতে পোহৰলৈ আহে এই ঘটনা বাথৰুমত চন্দাৰ মৃতদেহ উদ্ধাৰৰ পিছতে হাহাকাৰ লাগে সতীৰ্থ যুৱতীৰ ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে আৰম্ভ কৰে ঘটনাৰ তদন্ত তাই আগতো হৈছিল এনেকৈ এবাৰ পৰিছিলে মূৰ ঘূৰাই চিজাৰ আছিলে মানে সেই কালি যিটো মুখৰ বেকা ভাঁজ ছেম ছিষ্টেমত আজি পূৰা এই তাই আছিলে ন 2 মাহমানৰ আগত এদিন পৰিছিলে তেনেকৈ তেতিয়া শুকান জেগাত পৰিছিলে আহি মই এনেকৈ পানী চানী ছটিয়াই দিলোঁ 5 মিনিটৰ পিছত চেঞ্চ আহিলে কালি সেই তেনেকৈয়ে পৰি আছে পানীত এই বাথৰুমৰ পানীত গা ধুব গৈছিলে তাৰপৰা যাওঁতে মানে সিহঁতি ডিউটিৰ পৰা আহিছে 2জনী তাই এই 10টাত আহিছে নি তাই 10:30টাত হ'বলৈ আহিছে যুৱতীগৰাকীৰ নাম কি চন্দা শৰ্মা তেওঁ ঘৰ ক'ত ক'ত ঢেকিয়াজুলি তেওঁলোকে ক'ত কাম কৰে এই এৰোমাত কৰে এই আমনি এৰোমাত তাৰপিছতে তাই কালি অফ আছিলে ঘৰতে আছিলে দিনটো কানি কাপোৰ ধুইছে ৰুম চুমো ঝাৰু চাৰু মাৰিছে ঘৰ চৰ সাৰিছে তেনেকৈ আছে 1টামানত কিবা আনি খাইছে আকৌ তাই 9টামান বজাত ওলাই গৈছে কেৰি বেগত কিবা কেক চেক আনিছে ৰাতি আপোনাৰ তাই যাওঁতে খুব বেছি 9:05 মান হৈছে মই ওপৰত বহি আছিলোঁ ওপৰৰ পৰা মই দেখিছোঁ তাই এনেকৈ সিহঁতৰ ষ্টাফৰে হয় কোনোবা এনেকৈ তাই গৈ পেলাই আকৌ 5 মিনিটৰ পিছতো ঘূৰি আহিছে তাৰপিছতে গম নাপাওঁ মোৰ তললৈ নাহোঁ হ'লেও মানে এহেঁত আহে নে নাহে খেয়ালটো ৰাখোঁ ছোৱালী মানুহ সিহঁতি আহি পেলাই বোলে তাই সোমাই আছে দৰ্জা খোলা নাই বাথৰুমত পৰি আছে পানী আছিলে অলপমান পানীৰ তললৈ মুখ কৰি পৰি আছে তাই সিহঁতি ফোন কৰিছে 10:40 মানত কৰিছে নেকি ফোন 11টা বাজিছে আমি শুলোঁ অলৰেডি তাৰপিছত মই তাহাঁতে ফোন কৰোঁতে আহিছোঁ তেনেকৈ দেখিছোঁ তাই মানে গাত কাপোৰ নাই এই গা ধুইছিল যে এনেকৈ তললৈ মুখে তেনেকৈ পানীতে পৰি আছে মুখখন বেছি পানীত ভাড়া থাকে ভাড়া থকা তোমাৰ এতিয়া 2 মাহমান হ'ল তাই ফাৰ্ষ্ট আহিছে নাই আহা পুলিচ নাই আহা মই দেখিছোঁ কিন্তু তেতিয়া অলৰেডি আহিছে নহয় এনেকৈ মানুহ সিহঁতৰ ষ্টাফৰ কিন্তু তেতিয়া ঢুকুৱা নাই বুলি কৈ আছেতো ন চাইছোঁতো বা সিহঁতেও ধৰিছে ময়ো ধৰিছোঁ কাপোৰযোৰ পিন্ধাবলৈ চাইছিলোঁ গাত তাই ৰিলেশ্যনৰ মানে তাই মোক কয় তাই মাক বোলে দেউতাক নাই এতিয়া তেনেকুৱা কোনো মানুহ নাই এতিয়া ইয়ালৈ এদিনেই আহিছিল গাড়ী লৈ সিহঁতৰ ফেমিলি 10জনমান মানুহ অহা দেখিছোঁ তাৰপিছত বাদ বাকী আৰু অহা দেখা নাই তোমালোকে ক'ত কাম কৰা আমি অৰোমা কাম হয় ইয়াত থাকা ইয়াত ভাড়া থাকা হয় মানে আমিতো মানে ডিউটিতে আছিলোঁ আমি ৰুমত নাছিলোঁ তাই অফ আছিলে তাৰপিছত আমি আহিলোঁ মই প্ৰথমতে আহিছোঁ 10টা মানত আহিছোঁ 10:10 মানত আহিছোঁ আহি পেলাই মই ৱাশ্বৰুম গৈছিলোঁ মানে টেপ চলি আছিলে যে সেইকাৰণে ভাবিলোঁ তাই ৱাশ্বৰুমত আছে সেইকাৰণে মই ৰুমত গ'লোঁ মানে ৰুম চেঞ্জ কৰিলোঁ চেঞ্জ কৰাৰ পিছত তাই আহিছে তাই আহি পেলাই ৱাশ্বৰুম গৈছে তাৰপিছত যোৱাৰ পিছত তাই কৈছে ইমান টাইম হৈ গ'ল কিয় অহা নাই চন্দা তাৰপিছত মই গৈ পেলাই চালোঁ কি পৰি আছে এনেকৈ মানে আগতো তেনেকুৱা হৈছে চিজাৰ এটেক আহিছে তাই এবাৰ এই নাই বাথৰুমতে পৰি আছিলে এবাৰ মই নাছিলোঁ এইটো মই ফাৰ্ষ্ট টাইম পাইছোঁ তাই বাথৰুমত আছিলে হোটেলত পৰি থকা পাইছে বাথৰুমতে পৰি থকা পাইছিলোঁ
তাৰপিছত ষ্টাফৰ তাৰপিছত চবকে ইনফৰ্ম কৰিলোঁ আমি এনেকুৱা তাৰপিছত চবে আহিলে ষ্টাফ এম্বুলেঞ্চ 20-21 মান কি কাম কৰে ৰিচিপশ্যনত থাকে। এতিয়া তেওঁলোকৰ পৰিয়াল আহিছে ঘৰত আহিছে, বৌ দাদা আহিছে। আৰক্ষীও আহিছিলে আৰু কোনো নাই অহা। আৰক্ষী আহিছে নে পুলিচ আহিছে? নাই। নগাঁৱত পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও অভিভাৱকৰ পঞ্জীয়ন বাতিল হোৱা 3খন ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক নিৰ্দিষ্ট চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰৰ নিৰ্দেশত অভিভাৱকৰ ক্ষোভ। শিক্ষা বিভাগে বিদ্যালয়ৰ 3খনৰ শিক্ষাৰ্থীক অইন স্কুললৈ স্থানান্তৰ কৰিবলৈ দিছিল নিৰ্দেশনা। বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাৰ্থীসকলক এখন নিৰ্দিষ্ট চৰকাৰী স্কুললৈ প্ৰেৰণ কৰাক লৈ ক্ষুব্ধ হৈছে অভিভাৱকসকল। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলাৰ দাবী অভিভাৱকসকলৰ ইচ্ছা অনুসৰি ছাত্ৰ ছাত্ৰীক অইন স্কুলত নামভৰ্তি কৰোৱাৰ দাবী। পৰিদৰ্শক মৃদুল নাথক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী। নগাঁও জিলা শিক্ষা বিভাগৰ বিষয়ে যি কাৰ্যালয় চলি থকা যি ব্যাপক দুৰ্নীতিৰ বিষয়ে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে। আনকি শিক্ষামন্ত্ৰীগৰাকীয়েও এই সন্দৰ্ভত দেখিবলৈ পোৱা গৈছে যে শিক্ষামন্ত্ৰীগৰাকীয়েও তদন্ত ঘোষণা কৰিছে আৰু শেহতীয়াকৈ যোৱাকালি 5খনকৈ বিদ্যালয়ৰ যি অনুমতি বাতিল কৰা হৈছিলে তাৰ পিছত বৰ্তমান কৰৈয়নী বিষ্ণুৰাভা যি জুনিয়ৰ ছেকেণ্ডেৰী স্কুল সেই বিদ্যালয়ৰ যিসকল অভিভাৱক তেওঁলোকে আহিছে। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম, আপুনি শিক্ষক সেইখন বিদ্যালয়? নহয়, মই গাৰ্জেন হয়। মোৰ নাম নিতুল বৰা। মোৰ ল'ৰাই আজি ধৰি লওক পঢ়ি আছে ইয়াত আৰু এতিয়া 2 বছৰ 3 বছৰ আছে। সেই 3 বছৰৰ কাৰণে আমি বেলেগলৈ লৈ নাযাওঁ আৰু আমি 14 বছৰ ধৰি পেলাই সেইখন স্কুল আজিলৈকে কোনো বেড ৰেকৰ্ড পোৱা নাই আৰু আমি সেইটো হ'বলৈ দিবই নোৱাৰো কোনো কাৰণত। আৰু তাৰে এজন থাৰ্ড গ্ৰেড পোষ্টৰ এজনে স্কুলৰ এজনে তেওঁলোকে কৈছে যে আমাৰ ল'ৰা ছোৱালীখিনি তেওঁলোকৰ তালৈ নিব লাগে। ইমান কৰৈনী স্কুলৰ আৰু ইমানলৈকে কৈছে যে গামোচা লৈ আদৰিবলৈ সাজু হৈ থাকক। প্ৰিন্সিপালক কৈছে, মেছেজ দিছে, বহুত মোবাইলত মেছেজ দি আছে, মানে আমাৰ স্কুলখন বন্ধ কৰি তেওঁলোকৰ তালৈ নিব লাগে। মানে আমি এইটো কৈফেট কৰিছো আজি যে সেই প্ৰশ্নটো আহিলে, এই 14 বছৰ তেওঁলোক ক'ত আছিলে? এই স্কুলখনৰ পৰা বহুত ৰিজাল্ট কৰিছে, ভাল ল'ৰা ওলাই আহিছে। নীলোৎপল বৰা, নীলোৎপল শইকীয়া হয়। তেওঁ মানে এই গোটেইখিনি কেচকাল লগাই আছে। সেইটো কাৰণে আমি এতিয়া অফিচলৈ আহিছো, আমাক এটা ন্যায় লাগে। মানসিকভাৱে ল'ৰা ছোৱালী ভাগি পৰিছে। এতিয়া খালি পঢ়িয়া পৰা খালি ফোন আহি আছে, হেৰিয়াৰ পৰা আহি আছে। গতিকে ল'ৰা ছোৱালী সম্পূৰ্ণ ভাগি পৰিছে। গতিকে যদিহে শিক্ষা যদি কিবা অসুবিধা হয় তাৰ বাবে ডিপাৰ্টমেণ্ট জগৰীয়া হ'ব। নিশ্চয়। আৰু মহিলা আছে, আমি জানিব চেষ্টা কৰিম, কি ক'ব? আমি ইয়াৰ কাৰণে বৰ দুখিত, বিশেষকৈ আমাৰ শিশুসকল। মোৰ ছোৱালীজনী এবাৰ ক্লাছ 10ত, তাই মেট্ৰিক দিব, যিহেতু ল'ৰা ক্লাছ 9ত। গতিকে আজি চাওক, আজি ল'ৰা ছোৱালীখিনিৰ ব্ৰেইনত ইমান বেয়াকে প্ৰভাৱ পেলাইছে। ইয়াৰ কাৰণে কোন জগৰীয়া হ'ব আপোনালোকে নিজে কওক। আজি এই বিদ্যালয়খনত ইমান ধুনীয়াকৈ তেওঁলোকে পাঠদান কৰি আছে। তেওঁলোকক প্ৰত্যেকটো টিচাৰসকলে একদম নিজৰ ঘৰৰ ল'ৰা ছোৱালীৰ নিচিনাকে পঢ়ায়। কোনোদিন আমি টিউচন দিবলগীয়া হোৱা নাইকিয়া। বিদ্যালয়খনৰ প্ৰত্যেকজন শিক্ষকে প্ৰতিটো সময়তে খবৰ লৈ থাকে কেনেধৰণে পঢ়িছে। যিহেতু মেট্ৰিকত এবাৰ ভাল ৰিজাল্ট হ'ব বুলি আমি আশাবাদী হৈ আছো। এনেকুৱা সময়ত যেতিয়া এনেকুৱা এটা ধুমুহা আহি পেলাই ল'ৰা ছোৱালীখিনি ব্ৰেইনত সোমাই গৈছে, আজি 3-4 দিন হৈ গ'ল ল'ৰা ছোৱালী পঢ়া শুনা চব বাদ দি মোবাইলত লৈ আমাৰ স্কুল বন্ধ হ'ব নেকি। আৰু সিখন স্কুলৰ ল'ৰা ছোৱালীবিলাকে কৈ আছে যে স্কুল বন্ধ হৈ গ'ল, ল'ৰা ছোৱালীক নিমন্ত্ৰণ দি আছে, গামোচা পিন্ধাব বুলি পেলাই কৈ আছে। এনেকুৱা ধৰণৰ কথাবিলাক শুনি পেলাই ল'ৰা ছোৱালী হয় বিদ্যালয়ত মেছেজ তেনেকুৱাই কথা। গতিকে মানসিক একপক্ষে মানে আপুনি শুদ্ধ কথা কৈছে, একপক্ষে আমাৰ ল'ৰা ছোৱালীখিনিক মানসিক অত্যাচাৰ কৰি আছে। আৰু এই ল'ৰা ছোৱালীখিনিয়ে যদি বেয়া ৰিজাল্ট হয়, নেক্সট যদি সিহঁতৰ ল'ৰা ছোৱালীখিনিৰ ৰিজাল্ট বেয়া হয়, ইয়াৰ বাবে কোন জগৰীয়া হ'ব? আৰু আমি সকলোৱে এটাই পক্ষ হৈছো, আমি সকলোৱে একমতে হৈছো যে যদি এই বিদ্যালয়খনৰ পৰা আমি বেলেগ স্কুললৈ নিবলগীয়া হয়, কিন্তু আমি এই পৰীক্ষা বাতিল কৰিম। মই এটা কথা ক'ব লাগিব যে যি বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে, ছাইদুল মাষ্টৰ নামৰ এজন ব্যক্তিয়ে নগাঁৱৰ বিভিন্ন বিদ্যালয়ত ডায়েছ কোডৰ নামত কেলেংকাৰী কৰিছে। আনকি বহু বিদ্যালয়ক ব্লেকমেইলিং কৰিছে ডায়েছ কোডৰ নামত। ছাইদুল মাষ্টৰৰ আৰু কেইবাগৰাকী ব্যক্তিৰ সৈতে যোগাযোগ আছে। বিদ্যালয়ে গৈ বিভিন্ন প্ৰিন্সিপালক গৈ ধন দাবী কৰিছে, 6,000 টকাকে ধন দাবী কৰিছে। আমাৰ তথ্য আছে। আৰু ইয়াৰ লগতে এটা কথা ক'ব লাগিব যে এই যি কৰৈনী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এগৰাকী 3য় বৰ্গৰ কৰ্মচাৰীয়ে তেওঁ এইখন বিদ্যালয় বন্ধ কৰাৰ চক্ৰান্তত জড়িত আছে বুলি অভিভাৱকসকলে কৈছে। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এইসকল যি 9-10 ক্লাছ 9-10 যিসকল নৱম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে। গতিকে তেওঁলোকে কৈছে যদি বিদ্যালয় বন্ধ হয়
কোনো কাৰণত কৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁলোকে নপঢ়ায়, কাৰণ তেওঁলোকে প্ৰয়োজন হ'লে নগাঁৱৰ দৰ্শন হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়াব। কাৰণ এটা কথা, কৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী নাই কাৰণে বন্ধ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। সেই সময়ত এটা ষড়যন্ত্ৰ কৰা হৈছে কৰণীৰ বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিৰুদ্ধে, আৰু এই স্কুলখন বন্ধ কৰি সেইসকল ছাত্ৰ ছাত্ৰীক লৈ পেলাই তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে কৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে বুলি কৈছে। গতিকে এই চাইদুল মাষ্টৰ হওক বা এইগৰাকী তৃতীয় বৰ্গৰ যিগৰাকী কৰ্মচাৰী, এইসকলৰ বিৰুদ্ধে কেতিয়া শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব, এই সকলো কথা বৰ্তমান ৰাইজে দাবী জনাইছে, ৰাইজে জানিব বিচাৰিছে। কাৰণ নগাঁও জিলা শিক্ষা বিভাগত যি দুৰ্নীতিৰ কথা চলি থকাৰ কথা কোৱা হৈছে, তাৰ লগত একাংশ কিন্তু ব্যক্তি জড়িত হৈ আছে, সেই সকলোকো তদন্তৰ আওতালৈ অনাৰ বৰ্তমান ৰাইজে দাবী জনাইছে। নিউজ 18ৰ বাতৰিৰ পাছতে লেচিৰ বিৰুদ্ধে কঠোৰ GMC। পাৰ্কিং লেচি আৰু বজাৰ লেচিক নিয়ন্ত্ৰণ কৰিবলৈ সাজু গুৱাহাটী পৌৰ নিগম। লেচিক লৈ গুৱাহাটী পৌৰ নিগমৰ বিশেষ নিৰ্দেশনা জাৰি। নিজৰ এলেকাৰ বাহিৰত গৈ ধন সংগ্ৰহ কৰিব নোৱাৰিব লেচিয়ে। লেচিয়ে নিয়োগ কৰা ধন সংগ্ৰহকাৰীয়ে পৰিধান কৰিব লাগিব ইউনিফৰ্ম। GMCয়ে দিয়া ৰচিদৰ বাহিৰে আন ৰচিদ ব্যৱহাৰ কৰিব নোৱাৰিব। ধন সংগ্ৰহৰ সময়ত লেচিৰ হাতত থাকিব লাগিব পৰিচয় পত্ৰ। ধন সংগ্ৰহ ব্যৱস্থাটো ডিজিটেল কৰাৰো চেষ্টা চলাব গুৱাহাটী পৌৰ নিগমে। চাৰিদিনীয়া অম্বুবাচী মহাযুগৰ সামৰণি। নিবৃত্তিৰ পাছত আজি খোল খালে মা কামাখ্যা ধামৰ মুখ্য দ্বাৰ। দেৱী দৰ্শনৰ বাবে কামাখ্যা দেৱালয়ত ভক্তৰ সোঁত। নিবৃত্তি সম্পন্ন হোৱাৰ পাছত খোল খালে নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা ধামৰ দ্বাৰ। নিবৃত্তিৰ পাছত মা কামাখ্যাক ভক্তৰ পূজা অৰ্চনা। আজি পুৱাৰ পৰাই আৰম্ভ হ'ল দেৱী স্নান, নিত্য পূজা। লাখ লাখ ভক্ত সাধু সন্যাসীৰ সমাগমত উখল মাখল হৈ আছে নীলাচলৰ বুকু। ভক্ত যোৱাকালিলৈকে প্ৰায় 8 লাখৰ ওপৰত গৈছে আমাৰ অনুমানিক। আমি ফাইনেলি এতিয়াও আমাৰ যিটো এই আছে কেমেৰা আছে, কেমেৰাত ফাইনেলি পিছত পাম আমি। তথাপি মানে ভক্তৰ সংখ্যা যোৱাবেলিতো অলপ বেছি হৈছে। দৰ্শন কৰিবৰ পৰাতো বহুত মানুহ ৰখি আছে। আমি যিখিনি পাৰোঁ সূৰ্য অস্তলৈকে যিমানখিনি পাৰোঁ সিমানখিনিকে দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। সংখ্যাটো এতিয়া অনুমানিক ক'ব নোৱাৰোঁ। যোৱা দুইবেলিৰ তুলনাত মানে এইবেলি দৰ্শন বেছি হ'ব বুলি আশা কৰিছোঁ। কাৰণ এতিয়ালৈকে ৰাতিপুৱাৰ পৰা 1000মান দৰ্শন হৈ গ'ল। এতিয়া সময় আমাৰ সূৰ্যাস্তলৈকে আছে। সূৰ্যাস্তৰ পাছত আমি দুৱাৰ বন্ধ কৰিম। আজি দুপৰীয়া কোনো ধৰণৰ দুৱাৰ বন্ধ নহয় ভোগৰ কাৰণে। আজি কণ্টিনিউৱাছলি মন্দিৰ চলিব। এতিয়া গধূলি প্ৰায় 5:45 6 বজাৰ লগে লগে বন্ধ হ'ব। কাইলৈ আকৌ ৰাতিপুৱা খুলিব। VIP অহাকালিও বন্ধ থাকিব। 28ৰ পৰা VVIP আহিব। ধূপ জ্বলোৱা আমি পৰিৱেশটোৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজলৈ অনুৰোধ জনাইছোঁ, দোকানদাৰখিনিক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ মন্দিৰ কেম্পাছৰ ভিতৰত ধূপবাতি নজ্বলায়। ৰাতিপুৱা আপোনাৰ 5:30 বজাৰ লগে লগে খুলিছোঁ। 5:30 বজাৰ পৰা আবেলি 5:30 বজা 6 বজালৈকে মন্দিৰ খোলা থাকিব। 12 ঘণ্টাৰ ভিতৰত যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ দৰ্শনাৰ্থী দৰ্শন দিবৰ কাৰণে। नमस्कारम, मेरा नाम शिल्पा है। मैं हैदराबाद से आई हूँ। जय माँ कामाख्या। एक श्लोक से मैं स्टार्ट करूँगी। कामाख्या वरदे देवी नील पर्वत वासिनी त्वं वंदे जगतम माता योनि मुद्रे नमोस्तुते। कामाख्या क्षेत्र में हम अपने बहन से आए हैं और यहाँ का एनर्जी बहुत ही बढ़िया है। स्पेशली आप जब साधना में हो और इतने लोग जो साधना करते हैं उनके बीच में हो, वो एक अलग एनर्जी आप महसूस कर सकते हैं। और मंदिर के अंदर जाने का भी ज़रूरत नहीं है, क्योंकि वो एनर्जी जो है हर जगह है, आप महसूस कर सकते हो। और माँ का दया और इनकी कृपा से साधना में और अपने ज़िंदगी में आगे जाने का प्रयास करूँगी। मैं हैदराबाद से हूँ, बट मैं दोहा कतार से आई हूँ। मेरा नाम साहित्या है। फर्स्ट टाइम मैं इधर असम भी आई हूँ एंड फर्स्ट टाइम कामाख्या मंदिर आई हूँ। बहुत बहुत अच्छा लग रहा है सब लोगों को देख के, उनका निष्ठा देख के, उनका भक्ति देख के बहुत अच्छा लग रहा है। ये एनर्जी ये मंदिर का कुछ और ही है।
फेमिनिन एनर्जी का वर्शिप है एंड दिस इज़ वेरी इम्पॉर्टेंट। सबको इनका शक्ति मिले, इनका आशीर्वाद मिले, प्रार्थना करते। ओम जय माँ कामा। अपने राज्यवासियों को बहुत बहुत बधाई, बहुत शुभकामनाएं। माँ सबका कल्याण करे और इसके लिए मैंने प्रार्थना किया है। और मैं आज इतना ही कहना चाहता हूँ, मेरी माँ से प्रार्थना है, सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, माँ कश्चित् दुर्भाग भवेत्। मुझे प्रसन्नता है, लाखों लोग माँ के प्रति आकर श्रद्धा का नमन कर रहे हैं और सभी उनके चरणों में अपना आस्था प्रकट कर रहे हैं। मुझे खुशी है, मेरा प्रशासन के लोग बड़ी मुस्तैदी के साथ सभी का दर्शन कराने की एक सुव्यवस्था किए हैं। मेरे प्रशासन के लोगों को भी मेरी शुभकामनाएं और मेरे राज्यवासियों को, सभी व्यवस्था से जुटे सभी हमारे पुरोहित, पुजारी और हमारे दर्शक सभी को मेरा बहुत अभिनंदन, शुभकामनाएं। পুৱা সূৰ্যোদয়ৰ লগে লগে নিবৃত্তি হৈছে আৰু নিবৃত্তিৰ পাছতে খুলি দিয়া হৈছে মা কামাখ্যা দেৱালয়ৰ সাধাৰণ ভক্তৰ বাবে দুৱাৰ। আৰু বৰ্তমান সময়ত মা কামাখ্যা দেৱালয়ত কেনে এটা ভিৰ, সেই পৰিৱেশটো আমি দেখুৱাবলৈ মা কামাখ্যা দেৱালয়ত উপস্থিত আছোঁ। আৰু কেমেৰাত অবিনাশ ডেকাই গোটেই পৰিৱেশটো যদি দেখুৱায়, বৰ্তমান সময়ত অভূতপূৰ্ব এটা ভিৰ হৈছে মা কামাখ্যা দেৱালয়ত। আৰু বিগত 4 দিন যেনেধৰণৰ এটা ভিৰ পৰিলক্ষিত হৈছিল, সেই ভিৰে বৰ্তমান সময়ত মা কামাখ্যা দেৱালয়ৰ চৌহদত দেখিবলৈ পোৱা গৈছে। আৰু এক প্ৰকাৰ ভিৰ দি বাট নোপোৱা ধৰণৰ ভিৰ বৰ্তমান সময়ত সমাগম মা কামাখ্যা দেৱালয়ৰ চৌহদত হোৱা এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে। আৰু কালি দিনটোলৈকে যদি চোৱা হয়, তেন্তে বৰদলৈ ইতিমধ্যে যি মন্তব্য কৰিছে, সেই অনুসৰি প্ৰায় 8 লাখ লোকৰ সমাগম হৈছে। আৰু যি বৰ্তমানলৈকে হয়তো সকলো অভিলাষ ভংগ কৰিছে। আৰু পূৰ্বতে যেনেধৰণৰ এটা সমাগম হৈছিল, তাতোতকৈ এই বৰ্ষত আচলতে বেছি সমাগম হোৱাৰ কথা বৰদলৈ ইতিমধ্যে উল্লেখ কৰিছে। গতিকে বিভিন্ন স্থানৰ পৰা অহা ভক্তসকল আছে, দৰ্শনাৰ্থীসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কিন্তু বৰ্তমানৰ সৈতে কেইগৰাকীমান বিশেষ ভক্ত আছে আমাৰ, গতিকে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। जय माँ कामाख्या, आपके पास आते कहाँ से है आप? जय माँ कामाख्या, जय श्री महाकाल। हम लोग पुणे से आए हैं और इस साल के प्रशासन की जो व्यवस्था की हुई है 2026 की, वो बहुत ही अच्छी लग रही है। प्रशासन ने जो भी किया है बहुत अच्छा किया है। हमारे जूनियर अखाड़े के लिए भी, हमारे किन्नर अखाड़े के लिए भी जो भी कुछ किया है, बहुत कुछ अच्छा किया है और बहुत अच्छा लग रहा है। अम्बुबाची मेले में बस यही कहना चाहती हूँ कि जो भी श्रद्धालु लोग जो आए हैं, बस एक दूसरे को आप लोग सहकारी कीजिए, आप एक दूसरे को साथ दीजिए और माता जी के दर्शन बहुत बहुत अच्छे तहे दिल से कीजिए। आप लोग हर साल आते हैं माँ? हर साल आते हैं हम लोग। हाँ जी। अम्बुबाची के टाइम पे ही आते हैं या दूसरे टाइम में भी साल के आते हैं? नहीं, दूसरे टाइम में भी आते हैं। साल में हमारे 2-3 चक्कर हो जाते हैं। कितने लोग आए हैं आप लोग? हम तो काफ़ी लोग हैं यहाँ पे। अखाड़े में रुके हुए हैं हम लोग, काफ़ी लोग आए हुए हैं। माँ का जो पावर है वो कैसे महसूस करते हैं आप लोग? कैसा लगता है यहाँ आके? कुछ पावर, कुछ फीलिंग्स कैसा लगता है? माँ की पावर फीलिंग बोलते हैं ना, जो बोलते हैं माँ का एक एहसास, वो बोलता है ना, जो बच्चा, एक बच्चा ही समझ सकता है कि माँ का एहसास क्या होता है। আৰু এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আছে আৰু কেইগৰাকীমান বিশেষ ভক্ত আমি দেখিবলৈ পালোঁ। মহাৰাষ্ট্ৰৰ পৰা, পুনেৰ পৰা অহা দেখিবলৈ পোৱা গৈছে। গতিকে পুনৰ আমি অন্য দৰ্শকসকল আছে, দৰ্শনাৰ্থীসকল আছে, ভক্তসকল আছে, তেওঁলোকৰ সৈতেও মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিন্তু এটা কথা ক'ব লাগিব যে পূৰ্বৰ বছৰসমূহৰ যিসমূহ অভিলেখ আছিল, সেই অভিলেখসমূহ ইতিমধ্যে ভংগ হৈছে বুলি মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ঘোষণা কৰিছে। গতিকে এটা আচলতে অভূতপূৰ্ব সঁহাৰি এইবাৰ মা কামাখ্যা দেৱালয়ৰ ধামত বা অভূতপূৰ্ব ভিৰ মা কামাখ্যা দেৱালয়ত দেখিবলৈ পোৱা গৈছে। আৰু ঠিক তেনেধৰণে সমান্তৰালভাৱে যদি কোৱা হয়, তেন্তে প্ৰশাসনৰ যিসমূহ নীতি নিয়ম, সেই নীতি নিয়ম অনুসৰি যিহেতু আজি 2 বজা পৰ্যন্ত কোনো ধৰণৰ সাধাৰণ যান বাহন কামাখ্যা মন্দিৰৰ ওপৰলৈ আহিব নোৱাৰিব। গতিকে বৰ্তমান সময়লৈকে সেই যান বাহনসমূহ ওপৰলৈ অহা নাই। যিসকল ভক্ত আহিছে তেওঁলোকে পদব্ৰজে নাৰ্চাৰীৰ পৰা, অৰ্থাৎ মা কামাখ্যা দেৱালয়ৰ তলৰ যি গেট আছে, সেই ঘাইপথৰ কাষৰ যি গেট আছে বা দেৱাল ঘাইপথ আছে, সেই ঘাইপথৰ পৰা ওপৰলৈ পদব্ৰজে আহিব লগা হৈছে। বৰ্তমান সময়তো খোজেৰে এই দৰ্শনাৰ্থীসকল, ভক্তসকল আহি থকা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালভাৱে যদি চোৱা হয়, তেন্তে প্ৰশাসনৰ যিসমূহ ব্যৱস্থা বৰ্তমান সময়তো চলি থকা দেখিবলৈ পোৱা গৈছে, সকলোৱে বৰ্তমান সময়তো কৰি আছে। कहाँ से आए हैं? नमस्ते। हरिद्वार से। हरिद्वार से? हाँ जी। बढ़िया। आप कहाँ कब आए हैं आप? हम 22 तारीख को। 22 तारीख को। हाँ जी। कब तक है? हम यहाँ पे भी परसों तक। परसों तक। हाँ जी। दर्शन किया है? अब अभी करेंगे अखाड़े के साथ।
10:30 7 घंटों के साथ करेंगे। खर्चा आना होता है या हिस्सा लिया है? नहीं, होटल ऊपर ही लिया है, सब कुछ यहीं करा है। हाँ जी, ठीक व्यवस्था है, ठीक व्यवस्था है, सब व्यवस्था ठीक लग रहा है? ठीक है। हाँ जी। तो कैसा लगता है यहाँ का माँ के पावर कुछ महसूस होता है यहाँ? हाँ जी, शक्तिपीठ है, बहुत अच्छी जगह है। हाँ जी, তো থেংক ইউ আৰু এনেধৰণে বিভিন্ন যদিহে চাওঁ তেন্তে অসমৰ যিমান ভক্ত আছে অসমৰ যিমান দৰ্শনাৰ্থী আছে সমান্তৰালভাৱে কিন্তু বাহিৰৰ বা বহিৰাজ্যৰে হওক বা বিদেশৰে হওক সমান্তৰালভাৱে সমানে দৰ্শনাৰ্থী ভক্ত মা কামাখ্যা দেৱালয়ত। আৰু ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।